হেল্ল' গাইজ, ৱেলকাম বেক টু মাই চেনেল। আজি আকৌ এটা নতুন ব্লগ বনাব লৈছোঁ। ব্লগটোৰ আৰম্ভণিতে মই ক'ব লৈছোঁ, আজি হৈছে শুক্ৰবাৰ আৰু শুক্ৰবাৰে আমাৰ মালিগাঁৱত বহুত ডাঙৰ বজাৰ বহে। আৰু আমাৰ মানে ধৰি লওক ঘৰত যিমানখিনি কাম বন যি থাকে আমি চব শুক্ৰবাৰেই কৰোঁ। শুক্ৰবাৰেই কৰোঁ বজাৰৰ কামখিনি আমি স্পেচিয়েলি শুক্ৰবাৰেই কৰোঁ। আৰু সেইকাৰণে সপ্তাহত অন্ততঃ এবাৰ মই ফ্ৰিজটো চাফা কৰোঁ, কাৰণ মোৰ ইমান সময় নহয়। যিহেতু মোৰ 2 বছৰীয়া এটা বেবী আছে, বেবীটোকো সময় দিব লাগে নহয় জানো। গতিকে আজি ফ্ৰিজটো চাফা কৰিম বুলি ভাবিছোঁ। এয়া দেখিছেনে কিমান লেতেৰা হৈ গৈছে। এয়া মোৰ বেবীটোৰ কাৰণে মাংস অলপ ৰাখিছোঁ, সেইখিনি বনাব লাগিব। ফ্ৰিজৰ ওপৰটোৰো একেবাৰে অৱস্থা নাই, ফ্ৰিজটোৰ একেবাৰে অৱস্থাই নাই। এতিয়া বাৰু এইখিনি দেখাই লৈছোঁ আপোনালোকক। ফ্ৰিজটো চাফা কৰোঁ, হয়নে? ফ্ৰিজটো চাফা কৰি উঠি আপোনালোকক বাকীখিনি দেখাই দিম, ঠিক আছে? আৰু চাফা কৰি উঠাৰ পিছত আপোনালোকে জনাবচোন কেনেকুৱা দেখি বাৰু।